हेलो फ्रेंड्स गुड मॉर्निंग সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আপোনালোকৰ লগতে আপোনালোকৰ ফ্যামিলি মেম্বাৰৰো ভালেই থাকে তো সদায় ভালে থাকক আপোনালোকৰ ভাল মানে মোৰো ভাল আপোনালোকৰ ভালটো কামনা কৰিছো গতিকে আজি আমি এইটো ভিডিঅ'ত কথা পাতিম আসাম পুলিচ কমান্ডো বেটেলিয়নৰ বিষয়ে তো বহুতেই কমেন্ট কৰি সুধি থাকে দাদা আসাম পুলিচ কমান্ডো বেটেলিয়নৰ অল আসামত ইউআৰ ক্যাটাগৰীত কিমান কাট অফ যাব বা আমুক কাষ্টত কিমান যাব মই আমুক কাষ্টৰ হয় ইমান মাৰ্কস পাইছো আমুক ডিস্ট্ৰিক্টত বিলংস কৰো মোৰ নাম সাইকোমেট্ৰিক টেষ্টলৈ আহিব না নাই তো বহুতেই কমেন্ট কৰি সুধি থাকে আৰু এটা কমেন্ট দুবাৰ তিনিবাৰ মান আহিছে তেখেতে কৈছে যে 3% মানে আদিবাসী আৰু 3 টাইপছৰ ৰিজাৰ্ভেশন পোষ্টৰ বিষয়ে ক'ব দিছিলে তো তাৰ ওপৰত আমি আজি আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব তো আৰু আপোনালোকেতো গম পাইছে এতিয়ালৈকে কমান্ডোৰ কোনো আপডেট অহাগে নাই তো বহুতে কমেন্ট কৰি থাকে আৰু এটা কমেন্ট মই হিনাখন মানে 4-5 বাৰ মানে দিছে সাগে তেখেতক বুলি কৈছো হয়তো মানে আপোনালোকে হয়তো কিছু মানে ৰেগুলাৰ ভিডিও চাই মোৰ হয়তো আপোনালোকৰ অলপ হলেও মই সহায়ক হোৱা কইবা আপোনালোকক উৎসাহ দিও গতিকে মই কোনো দিনে বেয়া ভিডিও দিয়া নাই গতিকে তেখেতক বুলি কৈছো মই তেখেতে অলপ বেয়াকে কমেন্ট দিছে গতিকে যদিহে আপুনি চাই আছে কমেন্ট দিয়াজন আপুনি চাই আছে আপোনাৰ লগত সকলোকে কম্পেয়াৰ নকৰিব গম পাইছে আপোনাৰ লগত আপুনি নিজে কিবা এটা খাই বুলি লোকক তেনেকুৱা বুলি নভাইব বা নকব হেতু আপোনাৰ ভাল আচৰণ নহয় যদি ভিডিও চাব মন নাই আপুনি আতৰি যাওক আপোনাক মই জোৰ কৰি টানি অনা নাই গতিকে যি সকলে মোক সাপোৰ্ট কৰি থাকিব গতিকে তেনেকুৱা মন্তব্য নিদিব দুখ লাগে একো নাই সমাজত এক সেম মানুহ নাথাকে সকলো বেলেগ বাৰু হেতু কথা মাইন্ড অফ বাহিৰত দিলো আজি আমি এইটো ভিডিওত কথা পাতিম কমান্ডো কাটঅফৰ বিষয়ে তো ইউআৰ ক্যাটাগৰীত মানে প্ৰত্যেককে খুধি আছিল কিছুমানটো খুধিয়ে থাকে 70+ মাৰ্ক পোৱা ক্যান্ডিডেট কিমান ওলাইছে বুলি মই কৈছো এটা টপিকৰ ওপৰতে ভিডিও বনালে বেছিভাগে গালি দিয়ে গম পাইছে বেছিভাগ মানে কি 5-6 জন মানে গালি দিয়ে গতিকে 1000 মানুহৰ ভিতৰত 5-6 জন মানে গালি দিয়ে মই কৈছে সকলো সমাজত সকলো মানুহ থাকে গতিকে একো নাই গালি দিব লাগে উৎসাহটো পাও গতিকে যত ভুল হৈছে সেইখিনি শুধৰাই দিব গতিকে অল আসামত 70+ পোৱা হয়তো এতিয়ালৈকে মানে কমপ্লিট টু হল কমান্ডো ইন্টাৰভিউ গতিকে অল আসামত 70+ পোৱা স্কোৰ কৰা এতিয়ালৈকে বুলি কৈছো আৰু 20-25 তেনেকুৱা হ'ব তাৰ পিছত 68-69 ওলাইছে বাৰু 50-40 মান গতিকে এতিয়া আপোনালোকৰ যদি মই প্ৰত্যেকটো ইটো কাষ্ট বুলি কোৱা নাই প্ৰত্যেকটো কাষ্টৰ ৰিজাৰ্ভেশন পোষ্ট আছে আপোনালোকক এটা কথা ক'ব খুজিছো যে আপোনালোকৰ যদি যি কাষ্টে হওক কিছুমান এসটি এছত অলপ বহুত কম কাট অফ যাব বাৰু আৰু এসসি টো অলপ কম কাট অফ যাব ইমান বেছি কাট অফ কম না যায় কিন্তু হলেও মানে বাকিবোৰৰ তুলনাত অলপ কম যাব আৰু এসটিপি আৰু জেনাৰেল ইউআৰত একে সেম যাব তেনেকুৱা হ'ব গতিকে অল আসামত এতিয়া কমান্ডোত আপোনালোকৰ যদি 70 ওচৰি আছে দেন আপুনি যদি সাইকোমেট্ৰিক টেষ্টত ভাল কৰে তো আপোনাৰ চাকৰি হোৱাটো কনফাৰ্ম 100ত 90% আছে গতিকে আৰু যদি আপোনাৰ 69 68 67 আছে তথাপিতো আপোনালোকৰ যি কাষ্টে হওক আপোনালোকক সাইকোমেট্ৰিক টেষ্টলৈ ইনভাইটেশন দিব গতিকে সাইকোমেট্ৰিক টেষ্টটো ভাল মাৰ্কস পাব লাগিব আপুনি যদি ফিজিক্যালত বেছি মাৰ্কস পোৱাৰ পিছতো যদি সাইকোমেট্ৰিক টেষ্টত ভাল মাৰ্কসটা নাপাব তেতিয়া আপোনাৰ ফেল হোৱা চান্স থাকিব গতিকে হয়তো মানে কেনেকুৱা কথাটো কেনেকুৱা আপোনাক যদি মই ধৰিলক 65 পাইছো আপুনি যদি 66 পাইছে যদি আপুনি সাইকোমেট্ৰিক টেষ্টত মুটকে দুটা কোৱেশ্চন নোৱাৰা হৈ যায় মই যদি আপোনাতকে দুটা কোৱেশ্চন মানে কি জানো তেতিয়া আপুনি আপোনাতকে মইটো বেছি মাৰ্কস পাম তেনেকুৱা হ'ব গতিকে সাইকোমেট্ৰিক টেষ্টটো ভাল মাৰ্কসটা পাব লাগিব সাইকোমেট্ৰিক টেষ্ট যেহেতু 20 মাৰ্কসৰ হয় গতিকে ফাইনাল মেৰিটলৈ যাবলৈ হলে যদি সাইকোমেট্ৰিক টেষ্টলৈও যদি সাইকোমেট্ৰিক টেষ্টত ভাল মাৰ্কসটা নাপালে মানে কি ফাইনাল মেৰিট লিষ্টলৈ যাবলৈ অলপ প্ৰবলেম হ'ব গতিকে যদি যি কাষ্টে হওক 67 নৰ পৰা ধৰিছো 67 ৰ পৰা যদি 70 ওপৰটো ঠিকে আছে বহুত একদম মানে তাৰ পিছত 67 to 66 67 68 69 66 ৰ পৰা ধৰি লৈছো কিছুমান কাষ্টত 65 to 67 তেনেকুৱা কিছুমান যাব তাৰ পিছত 67 to 70 যাব তেনেকুৱা হ'ব কিন্তু ইউআৰ ক্যাটাগৰীত যদি
70+ হ'ব পাৰে দেই ইউআৰত, মানে বহুতো তেনেকুৱা পাইছোঁতো 70+ যাব পাৰে ইউআৰ কেটেগৰীত। গতিকে ৰিজাৰ্ভেশ্যনটোতো আপোনালোকৰ 65, 66, 64ও যাব পাৰে। গতিকে তেনেকুৱা হ'ব, বেছিও নাযায় মানে কি আপোনালোককতো যিকেইজনক মাতিব, মানে যদি 1:2কৈ মাতে, মেল কেণ্ডিডেট মানে 312জন মাতিব। গতিকে ভাল এটা মাৰ্কছ গোটেইকেইজনে মানে ভাল মাৰ্কছ পোৱাকৈ মাতিব আৰু তেনেকুৱা হ'ব। যদি সাইকোমেট্ৰিক টেষ্টত একদম ধুনীয়া এটা মাৰ্কছ উঠালে আপোনালোকৰ জব হোৱাটো কনফাৰ্ম, মানে নিশ্চিত। গতিকে আৰু আদিবাসীসকলৰ বিষয়ে ক'ব খুজিছোঁ আপোনালোকৰ টি ট্ৰাইবছ আৰু আদিবাসীসকলৰ 3% ৰিজাৰ্ভেশ্যন আছে। গতিকে 164ত 3% কিমান হয় আপোনালোকে নিজে কেলকুলেট কৰি চাব আৰু। গতিকে তেনেকুৱা হ'ব, কিন্তু মানে ইমানটা পোষ্ট ৰিজাৰ্ভেশ্যন আছে বুলি আপোনালোকক কৈ দিয়া নাই, মানে কি 164ত মানে 3% ৰিজাৰ্ভেশ্যন আছে আদিবাসী আৰু টি ট্ৰাইবছসকলৰ কাৰণে। গতিকে 164ত 3% ৰিজাৰ্ভেশ্যনটো কিমান হয় আপোনালোকে কেলকুলেট কৰি চাব, সেইটোৱে। বাকী ইমান হেৰি নাই। যদি আপুনি টি ট্ৰাইবছ আৰু আদিবাসীসকলৰ কাষ্টত বিলংছ কৰে, আপুনি নিজে কেলকুলেট কৰি চাব আৰু কিমানটা পোষ্ট আছে ৰিজাৰ্ভেশ্যনত। গতিকে ভাল হওক, সকলোৰে কষ্টবোৰ পূৰণ হওক, সফল হওক আপোনালোকে। গতিকে মই কৈছোঁৱেই, আপোনালোকে যেনেদৰে ফিজিকেলত কষ্ট কৰিছিলে, UBA হওক বা এইটো আছাম পুলিচ কামাণ্ডো ABA হওক, গতিকে যিমানখিনি কষ্ট কৰিছিলে সাইকোমেট্ৰিক টেষ্ট বা আপোনালোকে ৰিটেন টেষ্টটোতো ভালদৰে কষ্ট কৰক, তেতিয়া আপোনালোকৰ ছাকচেছ হোৱাটো কম্পালচৰি, মানে 100ত 80-90% ওপৰত যায়। গতিকে কিছুমানত লাকো লাগে বাৰু দেই চাকৰি পাবলৈ হ'লে, তেনেকুৱা কথা। বাকী সকলোকে শুভেচ্ছা জনালোঁ সাইকোমেট্ৰিক টেষ্ট আৰু আপোনাৰ আপকামিং ABUB ৰিটেন টেষ্টৰ কাৰণে। ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, পঢ়া শুনাটো ভাল কৰক। তো সকলোকে জনালোঁ শুভেচ্ছা, আৰু পুনৰবাৰ লগ পাম। ধন্যবাদ। জয় আই অসম।